यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সকলো কৃষিপ্ৰেমী ৰাইজক প্ৰীতি আৰু সম্ভাষণ জনাই হেল্ল' কৃষি দৰ্শন অনুষ্ঠানটি আমি মুকলি কৰিবলৈ লৈছোঁ। আজি আমাৰ এটি বিষয় হিচাপে আমি আলোচনাৰ মজিয়ালৈ আনিব খুজিছোঁ পৰিৱৰ্তিত জলবায়ুৰ সাপেক্ষে ধানৰ শস্য সুৰক্ষা ব্যৱস্থাপনা। আৰু এই বিষয়ে আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ ভৱেশ চন্দ্ৰ ডেকা, মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী, কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাট। আপোনাক এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। আমাৰ এই অনুষ্ঠানটোত আগ্ৰহী কৃষকসকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু সমল ব্যক্তিৰ পৰা তেওঁলোকৰ যি বিষয় আছে সেই সমস্যাবিলাকৰ লগত তেওঁ নিদান বিচাৰিব পাৰিব। আৰু গতিকে ইতিমধ্যে ফোন নম্বৰকেইটি খোল খাই গৈছে আৰু সেই ফোন নম্বৰকেইটি পৃথিৱীৰ মনিটৰিং পৰ্দাত ফ্লেছ হৈ আছে। এতিয়া আমি আশা কৰিছোঁ যে আপোনালোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আপোনালোকৰ যিখিনি কৃষিৰ লগত জড়িত যিখিনি সমস্যা আছে আৰু প্ৰসংগৰ লগত সংগতি ৰাখি আপোনালোকে প্ৰশ্ন সুধিব পাৰিব। গতিকে আমি আহিছোঁ আলোচনাৰ মজিয়ালৈ পৰিৱৰ্তিত জলবায়ুৰ সাপেক্ষে ধানৰ শস্য সুৰক্ষা ব্যৱস্থাপনা যিটো আমি লৈছোঁ। এতিয়া এই পৰিৱৰ্তিত জলবায়ুত এতিয়া আমি দেখা পাইছোঁ যে এনেকুৱা এটা পৰিস্থিতি আহিছে যে অসমৰ আজি যদি অসমৰ পটভূমি আমি যদি আলোচনা কৰোঁ তেতিয়াহ'লে দেখা পাওঁ যে কিছু অঞ্চলত অতিবৃষ্টি হৈছে, ক'ৰবাত আমি দেখিবলৈ পাইছোঁ খৰাং, বৰষুণৰ পৰিমাণ কমিছে। গতিকে এনেকুৱা এটা ভাৰসাম্যহীনতাত বৰ্তমান আমাৰ ৰাজ্যখন অতিবাহিত কৰিছে। গতিকে এই সময়ত কৃষকসকলে তেওঁলোকৰো উপায়বিহীন হৈ পৰিছে। গতিকে তেখেতসকলে এই পৰিৱৰ্তিত জলবায়ুৰ যিটো অৱস্থাটো হৈছে, গতিকে এই পৰিৱৰ্তিত জলবায়ুত তেওঁলোকে এই ধান খেতিৰ কেনেকৈ আগবাঢ়িব বা এইটো কেনেকৈ ধৰণে আমি চলাই নিব পাৰিব, অলপ আমাক দিহা পৰামৰ্শ দিব নেকি? আমি এটা কথা মানিবই লাগিব, জলবায়ুৰ পৰিৱৰ্তন এইটো সঁচা, এইটো সত্য আৰু তাৰ ফল আমি এতিয়া দেখিছোঁ। ইতিমধ্যে আমাৰ বিজ্ঞানীসকলে আজি বহু বছৰ আগৰ পৰাই গৱেষণা কৰি যিবিলাক জলবায়ু পৰিৱৰ্তনৰ কাৰণে হ'ব পাৰে, যেনেকৈ অতিবৃষ্টি হ'ব পাৰে আৰু লগে লগে বানপানীৰ সমস্যা হ'ব পাৰে, অতি খৰাঙো আহি আছে আৰু অতি খৰাং হ'ব পাৰে। গতিকে অসমৰ ক্ষেত্ৰত আমাৰ অসম কৃষি বিশ্ববিদ্যালয় ইতিমধ্যে যিহেতু আমাৰ বানপানীৰ সমস্যাটো বেছি আছিলে, গতিকে আমাৰ বানপানীৰ সহনশীল জাত ইতিমধ্যে উলিয়াইছে। আমাৰ কৃষক ৰাইজে দেখিছে আৰু বহুতে কৰিও আহিছে। তাৰ ভিতৰত আমাৰ খুব জনপ্ৰিয় হৈছে ৰঞ্জিত চাবুৱান আৰু বাহাদুৰ চাবুৱান। তাৰ আগতে এটা জাত অসমত কৰিছিলে, এইটো স্বৰ্ণ চাবুৱান। আৰু আজি কিছু বছৰৰ পৰা, আজি 2-3 বছৰৰ পৰা বীণা ধান 11 ই বানপানীৰ লগতে কিছু পৰিমাণে খৰাং সদৃশ অৱস্থা মোকাবিলা কৰিব পাৰে। গতিকে এই 4টা আমাৰ হাতত খুব সুন্দৰ অধিক উৎপাদনশীল জাত আছে। ৰঞ্জিত যিহেতু আমাৰ অতি জনপ্ৰিয়, গতিকে ৰঞ্জিত চাবুৱান বুলি যিটো জাত ওলাইছে, বানপানী ডুব সহনশীল জাত, যদি 10-15 দিন 2 সপ্তাহলৈকে পানীত ডুবি থাকে তেতিয়াহ'লে আমাৰ ৰঞ্জিত চাবুৱানৰ উৎপাদনৰ বিশেষ ক্ষতি নহয়। গতিকে ঠিক তেনেকৈ বাহাদুৰ চাবুৱান আমাৰ কৃষক ৰাইজৰ মাজত অন্যতম জনপ্ৰিয় জাত। সেইটো তেনেকুৱা 2 সপ্তাহলৈকে পানীত ডুব সৰিব পাৰে। আৰু স্বৰ্ণ চাবুৱান ইও 2 সপ্তাহলৈকে ডুব সহনশীল হয়। ৰঞ্জিত চাবুৱানৰ ক্ষেত্ৰত আমি 55 কুইণ্টেল পাৰ হেক্টৰ আমি খুব ধুনীয়া উৎপাদন পাব পাৰোঁ। আৰু তাৰ যিটো চাউল সেইটো সকলোৰে প্ৰিয়, মিডিয়াম স্লেণ্ডাৰ। গতিকে আটাইখিনি আমাক যিখিনি ৰাইজে দৰকাৰ, ৰাইজৰ মাজত জনপ্ৰিয় গুণ আটাইখিনি আছে ৰঞ্জিত চাবুৱানৰ ক্ষেত্ৰত। মই এটা কথা সুধিব খুজিছোঁ, আমি দেখা পাওঁ যে কৃষকসকলে
আজি বিজ্ঞানীয়ে যিখিনি আৱিষ্কাৰ কৰিছে বাখিনি সেই বস্তুখিনি আমি পথাৰত গৈ কেনেকৈ পাব বা কৃষকজনে এই বিষয়ে অলপমান ক'ব নেকি মানে বিশেষকৈ এই সমস্যাটো প্ৰায় দেখা যায় যে কৃষকজনে মানে আগ্ৰহী হয় কিন্তু সেই আপুনি যিখিনি বিধানৰ কথা ক'লে ৰঞ্জিত শ্ৰাৱণৰ কথা ক'লে এই যিখিনি জাত নিৰ্বাচন কৰিছে কৃষি বিশ্ববিদ্যালয়ে আগবঢ়াইছে সেই বস্তুখিনি কৃষকৰ সহজলভ্য হ'বলৈ কিবা উপায় কৰিছে নেকি ৰঞ্জিত শ্ৰাৱণ আৰু বাহাদুৰ শ্ৰাৱণ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে হয় তাত ফাউণ্ডেশ্যন চিড আধাৰ বীজ আমি উৎপাদন কৰোঁ আৰু সেইটো বিক্ৰী কৰা হয় 38 rupees per kilo আৰু তিতাবৰ আমাৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰটো আছে গতিকে এই বীজটো সহজলভ্য হয় বাহাদুৰ শ্ৰাৱণত তেনেকৈ সহজলভ্য হয় গতিকে এই দুটা বীজৰ ক্ষেত্ৰত মানে বিশেষ অসুবিধা নাই তাৰোপৰি আজিকালি আমাৰ দোকানবিলাকতো এই বীজবিলাক উপলব্ধ হৈছেগৈ গতিকে সমস্যাটো নাই আৰু বিভিন্ন অসম চৰকাৰ বিভিন্ন আঁচনিৰ যোগেদিও কৃষক ৰাইজক এই বীজবিলাক যোগান ধৰা হৈ আহিছে আমি এতিয়া জলবায়ু যিখিনি পৰিৱৰ্তনৰ ক্ষেত্ৰত দেখা পালোঁ যে তাৰ কাৰণে কৃষি বিশ্ববিদ্যালয়ে আমাক আগবঢ়াই আহিছে কিছু জাত এইখিনিতে মই এটা কথা কৈছোঁ যে এতিয়া আহি পৰিল কৃষকৰ মাজত আন এটা সমস্যা হৈছে জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমি দেখা পাইছোঁ পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱ লগতে বিভিন্ন বেমাৰৰ প্ৰাদুৰ্ভাৱ আমি দেখা পাওঁ এই বস্তুবিলাকৰ ক্ষেত্ৰত আমি সুসংহত কীট নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ যিটো কথা আমি কৰি আহিছোঁ এই বস্তুটোনো কি বা তাৰ লগত কেনেকৈ আমি মিলাব পাৰোঁ বা ৰিজাব পাৰিম এই বিষয়ে অকণমান ক'ব নেকি আমাৰ জলবায়ু পৰিৱৰ্তনৰ লগে লগে কিছুমান যিবিলাক আমাৰ কিছুমান কীট আগতে প্ৰাইমাৰী নাছিল সেই কীটবিলাক প্ৰাইমাৰী হৈছেগৈ গতিকে কীট পতংগৰ উপদ্ৰৱটো আমি কিছুমান জেগা ভিত্তিক আমি বেছি হোৱা দেখিবলৈ পাইছোঁ এতিয়া এনেকুৱা ক্ষেত্ৰত আমি আগতে যেনেকৈ প্ৰায় কৃষকে যিকোনো এটা বজাৰৰ পৰা কীটনাশক কিনি আনি পেলাই স্প্ৰে কৰে তেনেকুৱা ক্ষেত্ৰত আমি খুব ভাল ৰিজাল্ট নাপাম এতিয়া গতিকে আমি সুপৰিকল্পিত আৰু সুসংহত কীট পতংগ নিয়ন্ত্ৰণ ব্যৱস্থালৈ আমি যাবই লাগিব যিটো ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট বুলি কয় IPM বুলি কয় হয় আমি IPM আঁকোৱালি ল'ব লাগিব গতিকে সুসংগত যিটো আমাৰ কীট পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা এটা এনেকুৱা এটা বহনক্ষম ব্যৱস্থা য'ত নেকি বিভিন্ন আমাৰ কৌশলবিলাক যেনেকৈ ধৰক ৰীতিগত পদ্ধতি আমাৰ মেকানিকেল যিটো কণ্ট্ৰল বুলি কয় যান্ত্ৰিক পদ্ধতি বা আমাৰ ৰাসায়নিক পদ্ধতি জৈৱিক পদ্ধতি আটাইকেইটাৰ সংমিশ্ৰণত আমাৰ এই ব্যৱস্থাটো কৰা হৈছেগৈ আৰু ইয়াত এই ব্যৱস্থাপনাৰ জৰিয়তে আমাৰ স্বাস্থ্য মানুহৰ স্বাস্থ্য আমাৰ পৰিৱেশ বা আমাৰ আনুষংগিক যিটো অৰ্থনৈতিক আমি কথাটো চিন্তা কৰোঁ সেই গোটেইখিনি আমি এটা সামঞ্জস্যত কৰিব পাৰোঁ আৰু এই সুসংগত কীট পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাত আমি ইকনমিক থ্ৰেছহল্ড লেভেল আৰ্থিক ক্ষতিৰ যিটো মাপকাঠি সেইটোৰ ওপৰত ভিত্তি কৰিহে আমি কীট পতংগটো আমি নিয়ন্ত্ৰণ কৰোঁ যদিও মতে আমি কীটনাশক প্ৰয়োগ নকৰোঁ হয় আমাৰ এটি প্ৰশ্ন আহি আছে হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মই তিতাবৰ পৰা কৈছে হয় হয় আপোনাৰ প্ৰশ্নটো কি আছিল মোৰ সমস্যাটো মোৰ ধান খেতি আছে ধানবিলাক মানে কি হয় ধানৰ যেতিয়া ৰোৱাবিলাক মানে মই মানে কি হোৱা বুলি ক'লে আপোনাৰ ধানখিনি হালধীয়া পৰিছে নহয় এবাৰ চেলেকা পোকে আক্ৰমণ কৰিছে নহয় সেইটো চেলেকা পোকে আক্ৰমণ কৰাৰ কাৰণে আপোনাৰ তাৰ বিধান আপুনি বিচাৰিছে নহয় জানো আমি সমল ব্যক্তিলৈ আগবঢ়াই দিছোঁ আপুনি শুনকচোন চেলেকা পোকৰ তেখেতৰ ধান খেতিখিনি উপদ্ৰৱ কৰিছে গতিকে চেলেকা পোকৰ মানে এতিয়া সেইটো কেনেকৈ মানে তাৰ মানে আচলতে আমি আজি আলোচনা কৰি আছোঁ সুসংগত যিটো কীট পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা হয়
আচলতে আমি যেতিয়া ধান খেতিটো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ লগে লগে আমি আমাৰ যিবিলাক থলুৱা পদ্ধতি আছিলে ৰীতিগত পদ্ধতি জাৰ্মানী লতাৰ পৰা আদি কৰি পেলাই আমাৰ যিটো টি পাৰ্চ বুলি কওঁ আমি চৰাই বহিবলৈ গতিকে এনেকুৱা ব্যৱস্থাপনাবিলাক আমি কৰিব লাগে যিটো আমাৰ চেলেকা পোকৰ কথা কৈছে হয় যদি পক্ষী তাত বহে তেতিয়াহ'লে যথেষ্টখিনি নিয়ন্ত্ৰণ হয় ঠিক তেনেকৈ আমি ফেৰমন ট্ৰেপ প্ৰয়োগ কৰিব পাৰোঁ এখেতে চাগে তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক লোৱা নাই চাগে গতিকে যদি খুব বেছি হৈছে যদি মানে আমাৰ পাৰ স্কুৱেৰ মিটাৰত যদি এটা এডাল্ট তেনেকুৱা যদি আমাৰ এক বৰ্গ মিটাৰত যদি মানে এক বৰ্গ মিটাৰ মানে এগোচাত যদি এনেকৈ খাইছেগৈ তেতিয়াহ'লে আমি তাক ৰাসায়নিক যিবিলাক আমাৰ কীটনাশক আছে প্ৰয়োগ কৰিব পাৰোঁ তাৰ ভিতৰত ফ্লুবেন ডাইএমাইড বুলি নতুন এটা কীটনাশক নতুন কীটনাশক 20WG সেইটো আমি প্ৰয়োগ কৰিব পাৰোঁ 2.5 গ্ৰাম পাৰ 10 লিটাৰ পানীত 5 গ্ৰাম প্ৰতি 10 লিটাৰ প্ৰয়োগ কৰিব পাৰোঁ গতিকে এইটো খুব ভালকৈ আমি স্প্ৰে কৰিব লাগিব আমাৰ স্প্ৰেৰ ক্ষেত্ৰতো অকণমান কেতিয়াবা এটা সমস্যা হয় আমি যিটো সঠিক পৰিমাণত স্প্ৰে কৰিব লাগে সেইটো নহয়গৈ বহু ক্ষেত্ৰত যাৰ কাৰণে আমি আচলতে ভাল ৰিজাল্টটো নাপাওঁ স্প্ৰে কৰোঁতে আমি চাব লাগে যাতে সঠিক পৰিমাণ যেনেকৈ আমি এবিঘাত ধৰক যদি সম্পূৰ্ণভাৱে গ্ৰোথ ষ্টেজত আছে আমাৰ এতিয়া তেতিয়াহ'লে আমি 80 লিটাৰ পানী আমি দিব লাগিব গতিকে মই 10 লিটাৰ কৈছোঁ মানে 10 লিটাৰ নহয় বিঘাত তাৰমানে আমি 80 লিটাৰ পানী আমি দিব লাগিব ঠিক তেনেকৈ আমি কোনটো সময়ত স্প্ৰে কৰিম কোনটো দিশত স্প্ৰে কৰিম এইবিলাক কথা খুব গুৰুত্বপূৰ্ণ হয় কওকচোন এতিয়া আমি যেনেকৈ মানে সঠিক পৰিমাণৰ মানে কীটনাশকখিনি আমি সঠিক পৰিমাণৰ পানীৰ লগত মিহলাই মিশ্ৰণটো খুব ভালকৈ কৰি পেলাই আমি স্প্ৰেয়াৰ মেচিনটোত ভৰালোঁ ভৰাই পেলাই বতাহ কোনটো দিশত আহিছে সেইটো চাব লাগিব বতাহৰ দিশতে আমি স্প্ৰে কৰিব লাগিব যাতে মানুহজনৰ মুখলৈকে নাহে স্প্ৰে চলিউশ্যনটো আমি পৰাপক্ষত আবেলি সময়ত যদি স্প্ৰে কৰোঁ বেছি ভাল ৰিজাল্ট পাব পাৰোঁ ধানৰ ক্ষেত্ৰত অৱশ্যে আমি দিনতো কৰিব পাৰোঁ বতৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই গতিকে তেনেকুৱা যদি আমি কথাবিলাক গুৰুত্ব দিওঁ নিশ্চয় আমি স্প্ৰেত ভাল ৰিজাল্ট পাম লগতে আমাৰ বাৰ্ড পাৰ চৰাই বহাৰ ব্যৱস্থা ফেৰমন ট্ৰেপ ট্ৰাইক'কাৰ্ড প্ৰয়োগ কৰিব পাৰোঁ এইখিনি গোটেই আমাৰ সুসংগত শস্য সুৰক্ষা ব্যৱস্থাপনাত আছে এই গোটেইখিনি আমি যদি প্ৰয়োগ কৰোঁ তেনেহ'লে আমি খুব ভাল ৰিজাল্ট পাম তাৰমানে আপুনি তিনিটা ব্যৱস্থাপনা দিলে মই যিটো বুজিলোঁ যে চৰাই বহিবলৈ মানে আমি এটা ব্যৱস্থা দিব লাগে আৰু দ্বিতীয় কথা হ'ল কি আমাৰ যিখিনি জৈৱিক উপায়েৰে যিখিনি কৰিব পাৰি সেই পদ্ধতিটো আমি তেনেকৈ কৰিব পাৰোঁ শেষতহে আমি কেমিকেলছলৈ শেষলৈকে যাব লাগিব ক'লে আৰু নতুন ঔষধ হিচাপে আপুনি আমাক দিলে ফ্লুবেন ডাইএমাইড নহয় জানো সেই ঔষধটো বজাৰত পোৱা যাব নিশ্চয় বজাৰত উপলব্ধ আজিকালি নতুন ঔষধবিলাক আহিছে গতিকে তেখেতে তাৰোপৰি আমি ট্ৰাইক'কাৰ্ড প্ৰয়োগ কৰিব পাৰোঁ বিশেষকৈ মজা খোৱা পোকৰ ক্ষেত্ৰত আমাৰ IPM ছিষ্টেমত খুব ভাল ৰিজাল্ট দিছে ট্ৰাইক'কাৰ্ডে আৰু যিহেতু তেখেতে মানে তিতাবৰ পৰা কৈছিলে তেতিয়াহ'লে তেওঁ মজা খোৱা পোকৰ ক্ষেত্ৰত ট্ৰাইক'কাৰ্ডো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আনি পেলাই প্ৰয়োগ কৰিব পাৰে ট্ৰাইক'কাৰ্ড অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যে সংগ্ৰহ কৰোঁতে তাতে কিবা মাননি বা এনেকুৱা কিবা আছে নেকি কিবা এনেকুৱা ব্যৱস্থাপনা আছে নেকি নে কি পইচা দিব লাগে ট্ৰাইক'কাৰ্ড বিনামূলীয়াকৈ 30 টকা এখন কাৰ্ডৰ দাম এখন কাৰ্ড লগালে এবিঘা মাটিৰ কাৰণে হৈ যায় আমি বাৰু আৰু এটা কথালৈ মই এইখিনিতে আহিব খুজিছোঁ যে সাধাৰণতে আমি দেখোঁ যে ধানৰ ক্ষেত্ৰত মানে আমাৰ কৃষকসকলে বিশেষকৈ কৃষকসকলে মানে পোক দেখিলেই তেওঁলোকে মানে ঔষধ ব্যৱহাৰ কৰাৰ এটা মানে এটা পথাৰ নিচিনা হৈ পৰিছে এই ক্ষেত্ৰত আমি জৈৱিক নিয়ন্ত্ৰণ কিবা ব্যৱস্থাপনা কৰিব পাৰোঁ নেকি মানে জৈৱিকৰ সৈতে মানে সেই বিশেষকৈ ধানৰ পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পৰা কিবা বিধি আছে নেকি আমি সেইটো বহুত ক্ষেত্ৰত কৃষকৰ ক্ষেত্ৰত হয় মানে পোক এটা দেখিলে তেওঁলোকে মানে যিকোনো এটা কেমিকেল আনি পেলাই স্প্ৰে কৰি দিয়ে কাৰণ মই এইটো বস্তু কিয় কৈছোঁ যে ধানৰ ক্ষেত্ৰত মানে পোক দেখিলেই
পেষ্টিচাইড ইউজ কৰা দেখিছোঁ কিন্তু সেই পথাৰখনত যদি আপুনি দেখা পাব যে বহুত ধৰণৰ উইড হৈ আছে অপতৃণ হৈছে সেইটোত কিন্তু মন কাণ খুব কম কৰে কিন্তু কথাখিনি আচলতে আমাৰ আমি যেটো আজি ধানৰ সুসংগত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ কথা কৈছোঁ সেইটো আৰম্ভণি হয় ধান ৰোৱাৰ আগৰ পৰাই আচলতে আমি মাটিডৰা যেতিয়া আমাৰ জেঠ মাহতে ভালকৈ হাল বাই মই ল'ব লাগে যেতিয়া খুব চোকা ৰ'দ থাকে তেতিয়াহ'লে কি হয় পোকৰ যিবিলাক পিউপা বুলি কওঁ আমি লেটা তাৰমানে সেইবিলাক আমাৰ তেতিয়াই মানে বহু পৰিমাণে মৰি যায় বা যিবিলাক ৰোগৰ মানে যিবিলাক মানে ষ্টাবলবিলাকত নৰাবিলাকত থাকে সেইবিলাকো মৰি যায় তেতিয়াৰ পৰা আচলতে আৰম্ভ হয় তাৰপিছতে আমাৰ আহেগে ধানটো বীজটো শোধন কৰিব লাগিব ধুনীয়াকৈ ৰোগ বা কীট পতংগৰ নিয়ন্ত্ৰণৰ কাৰণে বীজ শোধনটো আমি বিশেষকৈ আমি যিবিলাক চিডবৰ্ন ডিজিজ ধানৰ বীজৰ পৰা যিবিলাক ৰোগ হয় সেইবিলাক কাৰণে বীজটো শোধন কৰিব লাগিব বিশেষকৈ আজিকালি নতুন ৰাসায়নিক আহিছে কাৰ্বক্সিন আহিছে তাৰ আগতে আমাৰ কাৰ্বেণ্ডাজিম বা মেংকজেব এইবিলাক আছিলে বা আমাৰ যদি এইবিলাক একো নাথাকে মানুহজনৰ হাতত তেনেহ'লে গৌমূত্ৰৰেও আমি শোধন কৰিব পাৰোঁ আপুনি যদি জৈৱিক কথা কৈছে দেশী গাই গৰুৰ 10% হিচাপত গৌমূত্ৰ তৈয়াৰ কৰি পেলাই আমি শোধন কৰি ল'ব পাৰোঁ বা বীজামৃত তৈয়াৰ কৰি ল'ব পাৰোঁ তেনেকৈও কৰিব পাৰোঁ তাৰপিছতে আহিলে কেনেকৈ তৈয়াৰ কৰিব পাৰি বীজামৃতটো আমি ঘৰত কৰিব পাৰোঁ তাত আমাৰ লাগিব গৌমূত্ৰ লাগিব 5 লিটাৰ আপোনাক নিমৰ পৰা যদি আমি কয়লা বা আমাৰ যিকোনো কাঠখৰি কয়লা 1 কেজি চূণ 400 গ্ৰাম আৰু আপোনাৰ পানী 3 লিটাৰ গতিকে 3 লিটাৰ পানীত প্ৰথমে আমি কয়লাখিনি বা এইখিনি এঙাৰখিনি আমি মিহলাই দিব লাগিব তাৰপিছত চূণ আৰু গৌমূত্ৰ সেইখিনি এটা পাত্ৰত মিহলাই পিছত গোটেইখিনি বস্তু আমি 3 নম্বৰ পাত্ৰ এটাত মিহলাই পেলাই আমি তৈয়াৰ কৰিম তাৰপিছত আমি চেকি পেলাই আমি কিছু সময়ৰ কাৰণে 5-10 মিনিটৰ কাৰণে বীজখিনি তাত তিয়াই ছাট ভালকৈ শুকুৱাই পেলাই আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ সেইটো এটা খুব সহজ পদ্ধতি আৰু এইবিলাক ভেলিডেট কৰা হৈছে মানে বৈজ্ঞানিকভাৱে সেইকাৰণে চূণ আৰু ইয়াত কয়লা যোগ কৰা হৈছে আৰু একেবাৰে একো নহ'লেও আমি 10% মানে যদি আমি 1 লিটাৰ গৌমূত্ৰ লওঁ তেনেহ'লে আমি তাত 10 লিটাৰ তেনেকৈ মানে গৌমূত্ৰ মিক্স কৰি পেলাই আমি কৰিব পাৰোঁ আৰু আমি যিবিলাক আমাৰ কঠীয়া আছে কঠীয়াখিনি আমি কীটনাশকৰ ৰুট টিপ ট্ৰিটমেণ্ট বুলি কওঁ আমি শিপা যিটো শিপা শোধনটো আমি কৰিব লাগে আচলতে ৰোৱাৰ আগতে হয় আৰু কঠীয়াখিনিৰ আমাৰ 5 চেণ্টিমিটাৰলৈকে আগৰ অংশটো আমি কাটি পেলাই দিব লাগে কাটি মানে পুতি থ'ব লাগে বহুত ক্ষেত্ৰত দেখা যায় মজা খোৱা পোক বা বিভিন্ন পোকৰ ডিমবিলাক আমাৰ কঠীয়াতলিতে পাৰি থৈ দিয়ে গতিকে সেই 5 চেণ্টিমিটাৰৰ ভিতৰতে ডিমবিলাক দেখা যায় গতিকে সেইখিনিত যদি আমি কাটি পেলাই পুতি পেলাওঁ তেতিয়াহ'লে আমাৰ প্ৰথম অৱস্থাতে পোকটো আমাৰ মূল পথাৰলৈকে নাযাব আৰু যিহেতু আমি যদি ৰাসায়নিক কীটনাশকৰ জৰিয়তে আমি যদি শিপা শোধন কৰি লওঁ ৰুট ডিপ ট্ৰিটমেণ্ট কৰোঁ তাত 1% ইউৰিয়া মিক্স কৰিব পাৰোঁ তেনেকৈ আমি যদি কৰি লওঁ তেতিয়াহ'লে আমাৰ 15 বা 20 দিনলৈকে আমাৰ প্ৰথম অৱস্থাত মূল পথাৰত আমাৰ কীট পতংগ নিয়ন্ত্ৰণ হৈ থাকিব আৰু তাত আমাৰ পৰিৱেশৰ বিশেষ ক্ষতি নহয় পৰিৱেশৰ ক্ষতি নহ'বগৈ আৰু খুব কম খৰচত হ'ব গতিকে দুই পিনৰ পৰা আমাৰ কৃষক ৰাইজে লাভৱান হ'ব তাৰপিছত আমি মূল পথাৰত যেতিয়া আমাৰ 15 দিনমান হ'বগৈ তেতিয়া ফেৰমন ট্ৰেপটো আমি প্ৰয়োগ কৰিব লাগে যদি আমাৰ মজা খোৱা পোক তেনেহ'লে আমাৰ স্কিৰপল লিঅ'ৰ আমি দি পেলাই আমি কৰিব পাৰোঁ আৰু 20-25 দিন হোৱাৰ পিছতে আমি ট্ৰাইক'কাৰ্ট আমি প্ৰয়োগ কৰিব পাৰোঁ ট্ৰাইক'গ্ৰামা বুলি এটা সৰু কিট আছে সি জৈৱিক নিয়ন্ত্ৰণ কৰে মানে আমাৰ যিবিলাক মজা খোৱা পোকৰ কণী বা আমাৰ যিটো চিলেকা পোকৰ কথা কৈছে কণীবিলাক ই নিয়ন্ত্ৰণ কৰে গতিকে আমি ট্ৰাইক'কাৰ্ট এবিঘাত এখন হয় মানে 1 হেক্টৰত 50,000 কণী লাগে প্ৰয়োগ কৰিব পাৰোঁ প্ৰয়োগ কৰাৰ পদ্ধতি আছে এইটো আমাৰ বিজ্ঞানীসকলে দেখুৱাই দিব বা কৃষি বিভাগৰ বিষয়াসকলে দেখুৱাই দিব পাৰিব গতিকে এইটো প্ৰেক্টিকেলি এবাৰ শিকি ল'লে তেওঁ প্ৰয়োগ কৰি থাকিব পাৰিব আচ্ছা এইখিনি মই আৰু এটা কথা আপোনাক উল্লেখ খুজিছোঁ আপুনি ফেৰমেন ট্ৰেপৰ কথা কৈ আছে ফেৰমেন ট্ৰেপটো বুলি কোৱাৰ লগে লগে কথাকেইটা আমাৰ কৃষকে সকলোৱে ইয়াৰ শব্দকেইটাৰ লগত পৰিচিত নোহোৱা যেন লাগে
অকণমান এই বিষয়ে অলপমান ক'ব নেকি সহজভাৱে আমি কিনো ফেৰমেন ট্ৰেপটোনো কি বস্তু ফেৰমন ট্ৰেপ মানে ফান এই ফানটো আচলতে কিনিবই লাগিব বুলি কথা নাই আমি বনাইও ল'ব পাৰোঁ আচলতে হয় ধৰক এটা বটল ল'লোঁ আমি বটলত যিটো আচলতে ফেৰমন ট্ৰেপত কি হয় সেইটো আমাৰ যিটো মজা খোৱা পোকৰ মতা যিটো আছে মতাটো হৰমনটো মাইকীজনীক মানে আকৰ্ষণ কৰে আৰু যেতিয়া মেটিং হয় যদি আমি মতাখিনিক যদি আমি বন্দী কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে মেটিংটো নহ'বগৈ আল্টিমেটলি মাইকীজনীয়ে পোৱালি জগাব পৰা কণী পাৰিব নোৱাৰিব মানে কণীখিনি নিষেচন নহ'ব মানে ফাৰ্টাইলেক্ট নহ'বগৈ এইটো খুব সুন্দৰ উপায় এটা গতিকে আমি তাৰোপৰি আমি ফেৰমন ট্ৰেপ যেতিয়া আমি প্ৰয়োগ কৰোঁ ফেৰমন ট্ৰেপটোৰ জৰিয়তে আমি গম পাম যে আচলতে আমাৰ সেই মজা খোৱা পোকটো পথাৰত আহিছে নেকি গতিকে তেনেকুৱা ক্ষেত্ৰত কৃষকসকলে আগতীয়াকৈ মানে প্ৰস্তুত হ'ব পাৰিব বা যেতিয়া আমাৰ যিটো আৰ্থিক যিটো আমাৰ ক্ষতিৰ মাপকাঠি সেইখিনি পোৱাৰ লগে লগে আমাৰ তাৰ কীটনাশক প্ৰয়োগ কৰিব পাৰিব হয় মই এই ক্ষেত্ৰত মানে আপোনাৰ ফেৰমেন ট্ৰেপৰ বিষয়ে আমি যিটো বুজি পালোঁ আচ্ছা আমাৰ এটা ফোন আহি আছে ফোনটো লওঁ বাৰু হেল্ল' जी मैं कश्मीर से बात कर रहा हूँ हेलो जी मैं कश्मीर से बात कर रहा हूँ डॉक्टर हाँ आप कहाँ से बोल रहे हैं कश्मीर से हाँ कश्मीर से हाँ हाँ आपको बोलिए तो क्या आपका नाम क्या है पता कहाँ पर आपका नाम क्या है इसलिए किया कि मेरा नाम है मोहम्मद अशरफ अच्छा हाँ आपको असम और कश्मीर में मतलब मौसम मतलब सेम रहता है हाँ तो यहाँ मान लो हम पॉली हाउस में भी सब्जी लगाते हैं लेकिन फिर जब बाहर निकालते हैं ना लगाने के लिए लेकिन वो फिर कामयाब नहीं रहता है मतलब आप डॉक्टर साहब ऐसा बता सकते हो हमें क्या करना है पोली हाउस में आप बना रहे हैं ना हाँ वहाँ पर क्या होता है आपको बताइए वहाँ पे सर जब हम लगाते हैं ना हाँ हाँ 30 दिन 25 दिन जब फूल उगाते हैं फिर बाहर लगाते हैं मतलब वो मान लो वो फिर ठीक नहीं रहता है हाँ जैसे मान लो कि कोई फूल हो जिसमें ज्यादा धूप आता है वो सूख जाता है हाँ 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 कौन सा खेत वही प्रॉब्लम होती है अच्छा कौन सा खेत अब पोली हाउस में क्या कौन सा खेत करते हैं आप पॉली हाउस में यहाँ डिफरेंट सब्जी लगाते हैं हम सब्जी लगाते हैं सब्जी लगाते हैं बिल्कुल मैंने मुरुही जाए वस्तु तो अच्छा आप जो पोली हाउस में किया था वो क्या है उल्टिंग हो गया उनका मतलब हाँ उल्टी जी सर हाँ तो आप एक काम कर सकते हैं पोली हाउस में आप कुछ स्प्रे किया था या कुछ लगाया था क्या आप कुछ दवाई दिया था आप मेडिसिन कोई यूज किया था थोड़ी सी दी थी गर्मी की जो खाद होती है वो बेस्ट रहती है अब बाजार की जो खाद होती है उसमें तो वो ठीक नहीं रहती है किसी में केमिकल ज्यादा होता है उल्टिंग हुई इससे अच्छा आप आपका पास जो कृषि विज्ञान केंद्र होगा उधर उनका साइंटिस्ट के साथ हाँ उनका साइंटिस्ट के साथ बात कीजिए और मेरा हिसाब से आप ट्राइकोडर्मा और सीडोमोनास उसका कंसोर्टियम मिलते हैं यूनिवर्सिटी में जैसे आपका उधर का जो एग्रीकल्चर यूनिवर्सिटी है वो कंसोर्शियम ट्राइकोडर्मा एंड सीडोमोनास का ट्राइकोडर्मा और सीडोमोनास ये लाकर आप प्रयोग करके देखिए तो आपका जो समस्या है उल्टी का वो मेरा हिसाब से ठीक हो जाएगा और थोड़ा मॉइस्चर का भी जो पानी का परिमाण है वो भी थोड़ा कंट्रोल करना पड़ेगा अब अच्छा होगा आप दिसंबर 21 से मतलब यहाँ माइनस ज्यादा होता है हाँ 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 21 से दिसंबर हाँ उस वक्त तो सब्जी यहाँ मान लो एक खाब जैसी होती है तो आप काम कीजिए आपका उधर का जो कृषि विज्ञान केंद्र है उधर का जो साइंटिस्ट है उन लोग को एक बार बुलाकर दिखाइए आपका प्रॉब्लम जो है तो उन लोग आपको कोई ना कोई उपाय देगा ठीक है এতিয়া আমি
আমি ইয়াত আহি আছোঁ সমস্যাটো অসমৰ লৈ পেলাই অসমৰ সমস্যাটোলৈ আমি আলোচনা কৰিলোঁ ফেৰমেন ট্ৰেপৰ ওপৰত কথাটো পাতি আছিলোঁ এতিয়া আমি আকৌ আলোচনা আগবাঢ়োঁ আমি এটা কথা মন কৰিছোঁ যে এতিয়া বিশেষকৈ ধান খেতিৰ ক্ষেত্ৰত আমি চাইছোঁ যে নতুন নতুন প্ৰযুক্তিবিদ্যাবিলাক আহি আছে আৰু নতুন যুৱচামক আকৰ্ষণ কৰিবলৈ তেনেধৰণৰ নতুন প্ৰযুক্তিবিদ্যাবিলাক আমি কেনেকুৱা ধৰণৰ সেই বিষয়ে অকণমান আমাক ক'ব নেকি বাৰু যদি আমি নতুন উঠি অহা চামক যদি আকৰ্ষণ কৰিব লগা হয় কৃষি ক্ষেত্ৰত তেনেহ'লে আমি প্ৰথমতে যান্ত্ৰিক পদ্ধতি পিনে যাব লাগিব হয় আৰু আমাৰ অসমৰ ক্ষেত্ৰত অনেক সমস্যা হ'ল যিটো আমাৰ বনোৱাৰ সমস্যা হয় এতিয়া আপুনি যদি ধান ৰুবলৈ ৰোৱনি নাপায়গৈ তেতিয়াহ'লে আপুনি কেনেকৈ ধান ৰুব নহয় জানো বিশেষকৈ আমাৰ উজনি অসমৰ পিনে এইটো সমস্যাটো আছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি কমপ্লিট মেকানাইজেশ্যন সম্পূৰ্ণভাৱে আমি যান্ত্ৰিকতাৰ পিনে আমি যাব পাৰোঁ বৰ্তমান সময়ত আমাৰ ধান ৰোৱা মেচিন ওলাইছে পেডি ট্ৰান্সপ্লাণ্টাৰ ৰোৱনী যন্ত্ৰ কিন্তু এই ৰোৱনী যন্ত্ৰৰে ধান ৰুবলৈ হ'লে আমি তাৰ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিটো আমি জানিব লাগিব ৰোৱনী যন্ত্ৰৰে যদি আমি ধান ৰুব লগা হয় তেনেহ'লে প্ৰথমতে আমি মেট নাৰ্চাৰী আমি প্ৰস্তুত কৰি ল'ব লাগিব আমি আমাৰ কৃষকে যে যেনেকৈ কঠীয়া পাৰে সেইটো পদ্ধতিত আমি ধান ৰোৱনী যন্ত্ৰৰে ধান ৰুব নোৱাৰিম তেনেকুৱা ক্ষেত্ৰত যিখিনি আওপুৰণি আমাৰ পদ্ধতি আছে সেইখিনি তাৰমানে এতিয়া নতুনকৈ আৰু নতুন এটা হেৰিত আহিছে এইটো হ'ল মেট নাৰ্চাৰী হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথমতে একেবাৰে বীজৰ পৰা আৰম্ভ কৰিব লাগিব বীজ আমি খুব ভাল গুণগত মানদণ্ডৰ বীজ ল'ব লাগিব তাত আমি সল্ট সলিউশ্যনত বীজখিনি শোধন কৰি ল'ব লাগিব যাতে আমাৰ পটান চটান এইবিলাক নাথাকে যদি আমি ধৰি ল'লোঁ 1 হেক্টৰ মাটিত আমি যান্ত্ৰিক পদ্ধতিৰে আমি ধান ৰোপণ কৰিম তেতিয়াহ'লে আমাৰ 40ৰ পৰা 45 কিলো আমাৰ উন্নত জাতৰ আমি যিকোনো এটা ধানৰ বীজ ল'লোঁ সে আমি ৰঞ্জিত চাব আনি ল'লোঁ তেতিয়াহ'লে আমি প্ৰথমতে মেট নাৰ্চাৰী তৈয়াৰ কৰিব লাগিব দুই ধৰণে কৰিব পাৰোঁ শুকান পদ্ধতি আৰু বোকা পদ্ধতিত কৰিব পাৰোঁ যদি আমি বোকা পদ্ধতিত কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰথমতে প্লাষ্টিক লাগিব আমি 1.5 মিটাৰ বহল আৰু 50 মিটাৰ দীঘল আৰু 15 চেণ্টিমিটাৰকৈ আমি বীজতলী এখন বনাই ল'লোঁ তাত একে জোখৰ প্লাষ্টিক এখন মানে 1.5 মিটাৰ বহল 50 মিটাৰ দীঘল প্লাষ্টিক এখন সৰু সৰু বিন্ধা কৰি পেলাই আমি তাত পাই ল'লোঁ এতিয়া আমাৰ মেইন পথাৰৰ পৰা 15 চেণ্টিমিটাৰ ওখকৈ আছে তাৰপিছত আমি এভাগ মাটি এভাগ পচন সাৰ বা কেঁচু সাৰ মিক্স কৰি পেলাই বোকা কৰি পেলাই আমি সেই প্লাষ্টিকখনৰ ওপৰত আমি বোকাখিনি ল'ব লাগিব কিন্তু বোকাখিনি সমানকৈ যাতে বিস্তাৰিত হয় তাৰ কাৰণে আমি এটা ফ্ৰেম বনাব লাগিব ধৰক আমি আইৰণ ফ্ৰেম বনাব পাৰোঁ আইৰণ ফ্ৰেমটো আমি 1.25 মিটাৰ বহলৰ আইৰণ ফ্ৰেম আৰু আমি 1.5 মিটাৰমান দৈৰ্ঘ্যৰ আমি আইৰণ ফ্ৰেম ল'লোঁ লৈ পেলাই আমি সেই ফ্ৰেমটো প্লাষ্টিকখনৰ ওপৰত পাৰি পেলাই আমি বোকাবিলাক দি গ'লোঁ আমি যিটো পৰিমাণ ক'লোঁ এভাগ বোকা এভাগ মাটি এভাগ পচন সাৰ তেনেকৈ দি পেলাই আমি ধুনীয়াকৈ 50 মিটাৰ পূৰ্ণ কৰাৰ পিছত আমি আমাৰ যিখিনি ইতিমধ্যে আমি শোধন কৰি থৈছিলোঁ তাত আমি কীটনাশকেৰে শোধন কৰিব লাগিব আমি কাৰ্বক্সিন ল'ব পাৰোঁ 2.5 গ্ৰাম পাৰ লিটাৰ হিচাপত সেই আমাৰ যিটো পৰম্পৰাগত আমি যেনেকৈ আমি শোধন কৰোঁ তেনেকৈ কৰি পেলাই আমি যেতিয়া আমাৰ বীজখিনি অকণমান ফুটিব আমি যিটো ফুটা বুলি কওঁ জাৰ্মিনেট হ'ব তাৰমানে সেই বীজখিনি আনি পেলাই আমি সমভাৱে কঠীয়া তলিখনত আমি পাৰিব লাগিব তাৰপিছত আমি 2-3 দিন মানলৈকে খেৰ বা তেনেকৈ ওপৰত দি থ'ব লাগিব দি আমি জিঞ্জিৰেৰে পানীটো দিব লাগিব তাৰপিছত আমি এই বীজতলিখনৰ চাৰিওপিনে আমি 50 চেণ্টিমিটাৰমান তেনেকুৱা আমি এটা নলা তেনেকুৱা আমি কেইবাখনো যদি কঠীয়াতলি বনাওঁ তেনেহ'লে তাৰ মাজত যিটো নলা থাকিব 3-4 দিনমান পিছৰ পৰা আমি সেই নলাবিলাক পানীৰে পূৰ্ণ কৰি থ'ব লাগিব গতিকে এনেকৈ আমি মেট নাৰ্চাৰীখন কৰিব লাগিব আৰু এটা বস্তু আমি মনত ৰাখিব লাগিব মেট নাৰ্চাৰীখন তৈয়াৰ কৰা 15 দিনমান আগৰ পৰাই 15-20 দিন আগৰ পৰাই আমি মূল পথাৰখন তৈয়াৰ কৰিব লাগিব এইখন সমান হ'ব লাগিব তাৰপিছত
যেতিয়া 15 দিন বা 20 দিন হ'বগে মানে 15 দিনৰ পৰা আমি ৰুব পাৰোঁ 3-4টা পাত হোৱালৈকে সেই কঠীয়াখিনি আমি আমাৰ মেচিনটোৰ যিখন প্লেট আছে সেই প্লেটৰ জোখত আমি কাটিব লাগিব মানে যদি আমাৰ 1 ফুট 2 ফুট দৈৰ্ঘ্যত থাকে তেনেকৈ 1 ফুট আৰু 2 ফুট দৈৰ্ঘ্যত কাটি পেলাই আমি সেই মেচিনটোত ফিট কৰিব লাগিব এই আমাৰ মেট নাৰ্চাৰীখন কাটি পেলাই তাৰপিছত আমি মেচিনটো চলাবলৈ একেবাৰে ইজি সহজভাৱে আমি চলাব পাৰোঁ আৰু তেনেকৈ আমি যান্ত্ৰিক পদ্ধতিৰ পিনে যাব পাৰোঁ তাৰমানে ৰোপণ পদ্ধতি যিটো কষ্টসাধ্য পদ্ধতি আছিল তাৰমানে সেইটো তাৰমানে মেট নাৰ্চাৰীৰ দ্বাৰা আমি লাঘৱ কৰিব পাৰোঁ ডেফিনেটলি আমি কৰিব পাৰোঁ আৰু আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ মেট নাৰ্চাৰীত আমাৰ কঠীয়াবিলাক সমভাৱে বৃদ্ধি পায় আমাৰ খুব কম দিনত লগাব পাৰোঁ হেলথি হয় আৰু যেতিয়া আমি মূল পথাৰত ৰোপণ কৰিম তেতিয়া আমাৰ গ্ৰোথটো মানে বা বৃদ্ধিটো খুব ধুনীয়াকৈ হয়গৈ আৰু যেতিয়া আমাৰ লাইনত হ'বগৈ লাইনত হোৱাৰ কাৰণে আমাৰ পিছৰ যিখিনি কাম সেইখিনি সহজ হ'ব আৰু আমি যদি লেবাৰৰ পিনৰ পৰা চাওঁ বনোৱাৰ পিনৰ পৰা তেতিয়াহ'লে 4জন মানুহে আমাৰ 12 বিঘা মাটি এদিনত ৰুব পাৰিব গতিকে আমাৰ যথেষ্টখিনি খৰচ আমাৰ ইয়াত কম হৈ যাবগৈ তাৰমানে আমি আগতে যিটো ধান খেতি কষ্টসাধ্য খেতিটো এতিয়া যদি দেখিছোঁ যদি যান্ত্ৰিক পদ্ধতি আমি অৱলম্বন কৰোঁ তেতিয়াহ'লে দেখোন কি এইটো দেখোন অতি সহজসাধ্য হৈ পৰিব অতি সহজসাধ্য হ'ব কিন্তু আমি কৃষকখিনিক এইটো কাৰণে পৰীক্ষিত কৰি ল'ব লাগিব কাৰণ মেট নাৰ্চাৰীত মানে কোনো গেপ থাকিব নালাগিব মানে আমি যেতিয়া বীজটো আমি সিঁচিম বীজৰ কোৱালিটি গুণগত মানদণ্ডটো খুব ধুনীয়া হ'ব লাগিব গোটেইখিনি যাতে জাৰ্মিনেট হয় আৰু বীজটো শোধন ধুনীয়াকৈ কৰিব লাগিব নহ'লে কি হ'বগৈ মেচিনটোত আমি যেতিয়া ৰুই যাম তেতিয়া মাজে মাজে লাইনবিলাকত গেপ পৰি যাবগৈ সেইটো আন এটা সমস্যাৰ সৃষ্টি হ'ব গতিকে এইখিনি বস্তু আমি কৃষকজনক খুব সুন্দৰকৈ পৰীক্ষিত কৰি ল'ব লাগিব আৰু তেনেকুৱা ক্ষেত্ৰত মানে আমি আমাৰ যিটো বানপানীৰ সমস্যাৰ কথা আমি পাতি আছিলোঁ জলবায়ুৰ পৰিৱৰ্তন আমি সেই বানপানীৰ সমস্যা এইবিলাকত হয়তো আমি সময়টো কেতিয়াবা এডজাষ্ট কৰিব লগা হয় আমি জানো যে বানপানী আহিব গতিকে ৰঞ্জিত চাহ বানটো আমি তাৰ আগতে যেনিবা আমি ৰুই শেষ কৰিব লাগে গতিকে এই সমস্যাবিলাক আমাৰ মেচিন প্ৰয়োগৰ ফলত আমাৰ সমাধান হ'বগৈ কাৰণ বা বানপানী যেনিবা আমাৰ বানপানী গ'ল বানপানী যোৱাৰ পিছত আমি সময়টো আমাৰ হাতত খুব কম আছে তেতিয়া আমি কিন্তু মেচিনৰ প্ৰয়োগেৰে কৰিব পাৰোঁ গতিকে এইটো যিটো ৰেজিলিয়েণ্ট টেকন'লজি ক্লাইমেট ৰেজিলিয়েণ্ট এইটো এটা পদ্ধতি হ'ব পাৰে এই ক্ষেত্ৰত আমাৰ বানপানীৰ পিছত আমাৰ কিছুমান শ্বৰ্ট ডিউৰেশ্যন কম দিনীয়া আমাৰ জাত আছে যেনেকৈ আমাৰ দুটা ধানৰ জাত লুইট আৰু দিচাং আমি বানপানী যেতিয়া আমাৰ পানীটো যায়গৈ যোৱাৰ পিছত আমি খুব সুন্দৰকৈ কৰিব পাৰোঁ 100 দিনীয়া গতিকে আমাৰ হাতত সময়টো নাথাকে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত আমি 18-20 দিনীয়া কঠীয়া আমি কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ কামখিনি আমি কিন্তু মেট নাৰ্চাৰী আমি জানো যে ইয়াৰ পিছত আৰু বানপানী নাহেগৈ বা মানে বানপানীটো ইমান দিনত আঁতৰি যাব গতিকে ওখ জেগাত আমি এইখিনি প্লেনিং কৰিব পেলাব পাৰোঁ আৰু মেট নাৰ্চাৰী আমি চোতালতে কৰিব পাৰোঁ আমি শুকান পদ্ধতিটো মেট নাৰ্চাৰী কৰিব পাৰোঁ শুকান নকৰি পেলাই আমি কেঁচু সাৰ আৰু গোবৰ একে অনুপাতত মিহলি কৰি পেলাই একেধৰণে আমি শুকানকৈ কৰিব পাৰোঁ গতিকে বানপানীটো যোৱাৰ লগে লগে আমি সেই কঠীয়াখিনি আমি মেচিনেৰে ধাম খুব কম সময়ৰ ভিতৰত আমি লগাব পাৰোঁ গতিকে আমাৰ খৰচটো কম হ'ব আৰু আমাৰ এনেকুৱা ধৰণৰ জাত আছে আৰু আমি যিহেতু জলবায়ু পৰিৱৰ্তনৰ কথা পাতি আছিলোঁ হয় তেনেকুৱা ক্ষেত্ৰত আমি আৰু এটা জাত গীতেজ বুলি এটা জাত আছে আমাৰ এইটো অসম কৃষি বিশ্ববিদ্যালয়ৰ জাত এই গীতেজ জাতৰ কঠীয়াটো আমি পাৰি থৈ দিব পাৰোঁ আৰু সেই 60 দিনলৈকে আমি সেই কঠীয়াবিলাক লগাব পাৰোঁ মানে বয়সীয়াল কঠীয়া আমি লগাব পাৰোঁ একেধৰণৰ উৎপাদনে পাম আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ এই গোটেইখিনি যদি আমি প্ৰযুক্তি আমি কৃষকৰ মাজলৈ নিব পাৰোঁ মই ভাবোঁ কৃষকৰ সমস্যা আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ কাৰণে যিখিনি সমস্যা সেইখিনি আমাৰ সমাধান হ'ব অকল বানপানীয়ে নহয় এইবাৰ যিটো সমস্যা হৈছিলে ধান পানীৰ অভাৱত ৰুব পৰা নাছিলে তেনেকুৱা ক্ষেত্ৰতো আমাৰ কিন্তু গীতেজ জাতৰ ধানটো মই ভাবোঁ খুব কামৰ হ'বগৈ কৃষকসকলে সেই ধানটো আমি আগতীয়াকৈ কঠিয়াই পেলাই সময়ত সেইটো ধান ৰুব পাৰিব গতিকে এনেকুৱা ধৰণৰ আমাৰ প্ৰযুক্তিবিলাক আছে হয়তো আমাৰ বহুত কৃষক ৰাইজে গম পোৱা নাই যাৰ কাৰণে তেওঁলোকে সময়ত সমস্যাত পৰিব লগা হৈছে কিন্তু মই এটা কথা শুনি কৰিব খুজিছোঁ
আপুনি মেট নাৰ্চাৰীৰ কথা ক'লে আৰু ইয়াৰ যিখিনি এডভান্টেজ যিখিনি তাৰ হেৰি আছে সুবিধা কিন্তু এইখিনিতে মই এটা প্ৰশ্ন আহিল যে এই যেহেতু এই প্ৰযুক্তিটো আমাৰ কাৰণে সম্পূৰ্ণ নতুন গতিকে ইয়াক শিকাই বুজাই লোৱাৰ যিটো হেৰি আছে সেইটো অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰই কেনেকৈ কৃষকক সহায় কৰিছে অকণ ক'ব নেকি মেট নাৰ্চাৰী আৰু যিটো আমাৰ যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ হয় পেডি ট্ৰান্সপ্লাণ্টাৰ হয় অসম কৃষি বিশ্ববিদ্যালয়ে আমাৰ যিটো এপাৰ্ট প্ৰজেক্ট আমাৰ চলি আছে অসমত কৃষি বিভাগৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে এপাৰ্ট প্ৰজেক্টৰ ডেমনষ্ট্ৰেশ্যন বা বিভিন্ন কাৰ্যসূচীবিলাক কৰি আছে তাৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসূচী আমাৰ মেকানিকেল ট্ৰান্সপ্লাণ্টিং মানে আমি ৰোপণ যন্ত্ৰৰে আমি কৃষকক প্ৰদৰ্শন কৰি আহিছোঁ এই ক্ষেত্ৰত আমি যথেষ্টখিনি প্ৰায়বিলাক কৃষি বিজ্ঞান কেন্দ্ৰই যথেষ্টখিনি পৰীক্ষণৰ ব্যৱস্থা কৰিছে মেচিনৰ ওপৰত বিভিন্ন মেচিনৰ ওপৰত পৰীক্ষণৰ ব্যৱস্থা কৰিছে আৰু আমি কৃষকৰ পথাৰত গৈ পেলাই আমি আমাৰ টেকনিচিয়ান বা আমাৰ চাইণ্টিষ্ট গৈ পেলাই সম্পূৰ্ণভাৱে হাতে কামে দেখুৱাই পেলাই এই কামখিনি কৰি আছে গতিকে হয়তো আগন্তুক দিনত প্ৰায়সংখ্যক কৃষকে আমি কভাৰ কৰিব পাৰিম গতিকে ভৱিষ্যতলৈ আমাৰ যুৱ প্ৰজন্মই এইটো এটা ব্যৱসায়িক ভিত্তিত ল'ব পাৰে ধৰি ল'লোঁ কিছুমান যুৱকে মেট নাৰ্চাৰী তৈয়াৰ কৰিলে কিছুমানে মেচিনটো হয় ক্ৰয় কৰি বা বিভিন্ন আঁচনিৰ জৰিয়তে লৈ পেলাই মেচিনেৰে বেলেগৰ পথাৰত এটা মজুৰিত বা কণ্ট্ৰেক্ট হিচাপত তেওঁলোকে ধানটো ৰুই দিব পাৰিব ঠিক তেনেকৈ উইডিং কৰা মেচিন আছে আৰু ধান কটা মেচিন আছে এই গোটেইখিনি কাম মৰণা মৰাৰ মেচিন আছে এই গোটেইখিনি কাম যদি কোনোবা যুৱকে এটা সংঘবদ্ধ হৈ পেলাই তেওঁলোকে কমাৰ্চিয়েলি কৰিব পাৰে আৰু এই ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি মই ভাবোঁ উপাৰ্জন কৰিব পাৰিব কাৰণ বিঘা হিচাপত যদি তেওঁলোকে কণ্ট্ৰেক্ট হিচাপত লয় তেনেকৈ আমাৰ বহুত পথাৰ আছে বা আমাৰ বহুত বনোৱাৰ অভাৱ আছে বহুত মানুহৰ খেতি পথাৰ এনেই পৰি থাকে সেইখিনি কাম তেওঁলোকে কৰি দিলে হয়তো আমাৰ বহুত কৃষক ৰাইজে যাৰ মাটি আছে কিন্তু মানুহ নাই তেওঁলোকে এই কামখিনি কৰিবলৈ আগুৱাই আহিব আৰু এই যুৱকখিনিয়ে সংস্থাপিত হ'ব পাৰিব আৰু মই এতিয়া অন্য এটা দিশলৈ আহিব খুজিছোঁ শালি ধানত প্ৰায় খেতিবোৰ হৈ যোৱাৰ পিছত সময়বোৰ আহি আছে তাৰ আগতে এতিয়া আমাৰ ফোন আহি আছে মই ফোনটো ধৰোঁ হেল্ল' 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 আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই এই তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা কৈছোঁ হয় অনুজ চেতিয়া হয় আপোনাৰ প্ৰশ্নটো কওকচোন কৈছোঁ নহয় এইবাৰ অকণমান আমাৰ অসুবিধা হৈছে হয় বেছি মানে এই পিছে ধৰিছে ফুলবিলাক ফুলিব ধৰিছে যে আমাৰ ধৰিছে আমি দৰৱ মৰাৰ ব্যৱস্থা আছে নি বাৰু আপোনাৰ সমস্যাটো কি আছিল কওকচোন প্ৰশ্নটো কি আছিল আমি শুনাত সমস্যাটো প্ৰায় পোকে খাই পেলাইছে হা পোকে খাইছে পোক ধৰিছে ধানত নেকি ধানত নাৰ্জীবোৰ কিহত ক'লে নাৰ্জীবোৰত হেল্ল' হেল্ল' অঁ আমি কিহত হৈছে কথাটো কওক কোনটো খেতিত হৈছে ধানত নেকি কাট খাই গ'ল চাগে হেল্ল' অঁ কওকচোন এই নাৰ্জী ফুল ৰোৱা হৈছিলে নাৰ্জী ফুলবিলাক ফুল ফুলিছে নাৰ্জী ফুলৰ খেতি কৰিছে অঁ আচ্ছা অঁ অঁ খুব পোকে ধৰিছে অঁ আচ্ছা গতিকে তাতে কিবা নাই ফুলটোত হৈছেনে নে পাতত হৈছেগৈ ফুলতো ধৰিছে অঁ পাততো ধৰিছে ফুলতো ধৰিছে অঁ পোকে ধৰিছে নহয় আচলতে তেখেতে নাৰ্জী ফুলৰ খেতি কৰিছে আমি এটা আমাৰ IPM-ত আমি যিবিলাক আমি ভেজিটেবলছৰ খেতি কৰোঁ তাত আচলতে আমি নাৰ্জী ফুলটো ট্ৰেপ ক্ৰপ হিচাপতে ইউজ কৰোঁ বহুত ক্ষেত্ৰত গতিকে আমাৰ যদি কবি খেতিত নাৰ্জী ফুল দিওঁ তেনেহ'লে ডায়মণ্ড সি মানে আল্টিমেটলি কণীটো নাৰ্জী ফুলতে পাৰে কাৰণ তাৰ যিটো হালধীয়া ৰং সেইটো আকৃষ্ট হয়
কিন্তু এখেতে আকৌ মূল খেতিটো হ'ল নাৰ্জী ফুল তেনেকুৱা ক্ষেত্ৰত তেখেতৰ কাৰণে ফুলটো বচোৱাটো অতি গুৰুত্বপূৰ্ণ কথা নাৰ্জী ফুলটো তেখেতে যেতিয়া ফুলটো বিক্ৰী কৰে গতিকে মই ভাবোঁ এইটো ক্ষেত্ৰত তেওঁ জৈৱিক উপায় ল'ব লাগিব আৰু তেওঁ নিম অইল 3 পৰা 5 ml মানে তেওঁ চাই ল'ব লাগিব এইটো কিমান মানে গাঢ় যদি 1500 ppm হয় তেতিয়াহ'লে 3 ml দিলে হ'ব প্ৰতি লিটাৰ পানীত নতুবা তাৰ কমৰ হ'লে 5 ml 5 ml প্ৰতি লিটাৰ পানীত মিহলাই পেলাই আবেলি সময়ত তেওঁ স্প্ৰে কৰিব লাগিব যেটো ফুলটো বিক্ৰী কৰিব গতিকে তেওঁ ৰাসায়নিক মই ভাবোঁ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাই ভাল কাৰণ মানুহে ফুলটো বিভিন্ন কামত ইউজ কৰে পূজাত ইউজ কৰিব পাৰে গতিকে তেওঁ সেইটো এটা উপায় আছে গতিকে এইখিনি কৰি চাওক আপুনি কেনেকুৱা ফল পাই চাই লওক তাৰমানে আপুনি জৈৱিক নিয়ন্ত্ৰণ নিয়ন্ত্ৰণৰ ওপৰত দিছে আমি আকৌ আহিছোঁ এতিয়া শালি ধানৰ খেতি দেখা যায় অসমত শালি ধানৰ খেতি কৰাৰ পিছত সেই জেগাবোৰ চন পৰি ৰৈ থাকে বিশেষকৈ এতিয়াতো আমাৰ চৰকাৰী নীতি হ'ল যে দুগুণ কৃষকৰ আয় দুগুণলৈ কৰিব লাগে এই ক্ষেত্ৰত মানে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'লে কৃষকসকলৰ আয় দুগুণ হ'ব বা সেই চন পৰা বা বিশেষকৈ দুটা খেতি কৰাটো অতিকে মানে বিশেষকৈ মানে জৰুৰী হৈ পৰিছে গতিকে এই ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ দিহা দিব পাৰিম কিন্তু আপোনাক এই প্ৰশ্নটো সোধাৰ আগতে আমাৰ এটা ফোন আহি আছে মই ফোনটো ধৰি লৈ আছোঁ হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় নমস্কাৰ হয় হয় মোৰ নাম দাদুৰ পৰা মই হোজাই জিলা কাকিৰ পৰা কৈছোঁ হয় মই নতুনকৈ চিত্ৰনলা খেতিটো আৰম্ভ কৰিম বুলি ভাবিছোঁ কিহৰ খেতি চিত্ৰনলা কেতিয়া লগাব লাগে কোন মাহত লগাব লাগে এই বিষয়টো মই অকণমান জানিব কিহৰ খেতি কৰিব খুজিছে বুলি ক'লে চিত্ৰনলা খেতি কৰিব খুজিছে হয় 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 আপুনি কোনখন জিলাৰ পৰা কৈ আছে বুলি ক'লে হোজাই জিলাৰ পৰা মই আপোনাক এই ক্ষেত্ৰত ক'ম যে হোজাই জিলাত চিত্ৰনলাৰ কাৰণে খেতি কৰাৰ আগতে তাতে মাটি পৰীক্ষাৰ এটা ডাঙৰ জৰুৰী এটা হেৰি আছে ব্যৱস্থাপনা আছে গতিকে জেগাখিনি পৰিদৰ্শন কৰি সেই জেগাডোখৰত চিত্ৰনলা হ'বনে নহয় বা এই বিষয়ে মাটি পৰীক্ষা কৰি তাৰ কৃষি বিষয়ে আছে আপুনি স্থানীয় জিলা কৃষি বিষয়াৰ লগত আলোচনা কৰি সেইমতে আপুনি আগবাঢ়িলে বেছি ভাল হ'ব কাৰণ আমাৰ ইয়াৰ পৰা আপোনাক সেই খেতিৰ দিহা দিয়াটো খুবেই কঠিন হ'ব গতিকে আপোনাক আমি এই মঞ্চৰ পৰা মই কৈছোঁ যে আপুনি চিত্ৰনলা খেতি কৰিব খুজিছে গতিকে মাটি পৰীক্ষা অনিবাৰ্য সেইটো আপুনি কৰি লওক তাৰপিছতে জিলা কৃষি বিষয়াৰ লগত আলোচনা কৰি ক'ৰ পৰা বীজ সংগ্ৰহ কৰিব লাগিব তেওঁ আপোনাক দিহা পৰামৰ্শ দিব আৰু সেইমতে আপুনি আগবাঢ়িলে নিশ্চয় সুফল পাব এতিয়া আমি আহিছোঁ আচল কথাটোলৈ যে এই যে চন পৰি ৰৈ থাকে মাটিখিনি চন পৰি থকা মাটিখিনি দুগুণ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা লোৱা উচিত হ'ব আচলতে আমি এই ক্ষেত্ৰত আৰু এটা বস্তু তাৰ আগতে চাব লাগিব কৃষক ৰাইজে মাটিটো কেলে চন পেলাই থৈ দিয়ে সেইটো এটা কথা আছে আমাৰ সাধাৰণতে যিটো ৰবি বতৰত ধান খেতি কৰিব পৰা ধৰণৰ মাটিবিলাকত সৰিয়হৰ খেতি কৰে আমাৰ আৰু এটা প্ৰশ্ন আহি আছে আমি প্ৰশ্নটো ধৰি হেল্ল' আপুনি কোনে কৈছে হয় কওকচোন ক'ৰ পৰা কৈছে হয় হয় মই এবিঘা বিলাহী খেতি কৰিব লৈছোঁ হয় তাত সাৰৰ পৰিমাণ কেনেকৈ দিব লাগিব তাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ বিলাহী খেতি কৰিব খুজিছে আৰু সাৰৰ পৰিমাণ আপুনি জানিব খুজিছে হয়নে সাৰৰ পৰিমাণ পাৰিব আপুনি এটা কাম কৰিব হয় মই সমল ব্যক্তিলৈ আগবঢ়াই দিছোঁ শুনকচোন আপুনি যেটো আপোনাৰ মাটিডৰাত আচলতে যিকোনো খেতি কৰাৰ আগতে আমি মাটিটো পৰীক্ষা কৰা দৰকাৰ যদি আমাৰ এটা ব্লেংকেট ড'জ এটা আছে কিন্তু আমি যদি মাটিটো পৰীক্ষা কৰোঁ তেতিয়াহ'লে আমি সঠিক পৰিমাণৰ সাৰটো আমি দিব পাৰিম গতিকে আপুনি আমাৰ তাত কৃষি বিজ্ঞান কেন্দ্ৰ আছে ডিব্ৰুগড়ত কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ হৰ্টিকালচাৰ এগৰাকী বিজ্ঞানী থাকে উদ্যান শস্যৰ
তেখেতৰ লগত সম্পৰ্ক কৰি পেলাই আপুনি মাটিডৰা দেখুৱাই ল'ব বা মাটিৰ নমুনা এটা লৈ যাব গৈ পৰীক্ষা কৰি পেলাই সঠিক পৰিমাণৰ তেওঁ হিচাপটো আপোনাক দিব কিমান পৰিমাণৰ সাৰ দিব লাগিব সেইমতে আপুনি সাৰ প্ৰয়োগ কৰিব আৰু গোটেইখিনি যাৱতীয় যিখিনি জাতৰ পৰা আদি কৰি গোটেইখিনি কথা আপোনাক বুজাই দিব পাৰিব যেটা আমাৰ তাত কৃষি বিজ্ঞান কেন্দ্ৰ আছে আপুনি তাৰে বিজ্ঞানীজনৰ লগত যোগাযোগ কৰক আমাৰ আন এটি ফোন আহি আছে ফোনটো ধৰো হেল্ল' হেল্ল' हेलो আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে मैं गोलाघाट হয় मैं गोलाघाट হয় শুনা পাইছোঁ হয় হয় হেৰি মোৰ হেল্ল' হওক আপোনাৰ প্ৰশ্নটো কওক শালি খেতি পানী নাইকিয়া হ'ব ঠিক হেল্ল' হেল্ল' কওকচোন কি হৈছে আপোনাৰ শালি খেতিত ধান পানী নাইকিয়া হৈছে মানে গতিকে যদি কৃষি অফিচলৈ তাত ষ্টক নাই মানে আপোনালোকক তাত কিবা টিভিটোৰ ওচৰত আছে নেকি আপুনি টিভিটোৰ ওচৰত থকাৰ কাৰণে আমি একো শুনা নাই গতিকে আপুনি টিভিৰ ভলিউমটো অলপ কমাই ক'লে আমি শুনিবলৈ সুবিধা হ'ব নহ'লে আমি একো বুজা নাই বস্তুটো হেল্ল' হয় আপুনি টিভি ভলিউমটো কমাই লওকচোন আৰু আমাক কওক হয় কওকচোন হেৰি আজি মই গৈছিলোঁ হয় মানে ক'লে আপোনাৰ আপোনাৰ টিভি ভলিউমটো নকমোৱাৰ কাৰণে আমি একো ধৰিব পৰা নাই মাত্ৰ এটা বুজি পাইছোঁ যে আপুনি ইউৰিয়া সাৰৰ কথা কৈ আছে আৰু সাৰ ক'ত ক্ৰয় কৰিব লাগিব এই বিষয়ে হয়তো আপুনি আমাক সুধিছে হয়নে কিন্তু এই বিষয়ত আপোনাক এটা কথা কৈ থওঁ যে এই ক্ষেত্ৰত আপুনি জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিলে বেছি সুফল পাব বুলি মই ভাবোঁ গতিকে জিলা কৃষি বিষয়াৰ লগত আলোচনা কৰক বা কৃষি উন্নয়ন বিষয়াৰ লগত আলোচনা মৰ্মে আপুনি ইউৰিয়া সাৰ ক'ৰ পৰা ক্ৰয় কৰিব সেইটো আপুনি ধৰিব পাৰিব এতিয়া আমি আচল হেৰিটোলৈ আহোঁ আমি আৰু তেখেতৰ হেৰিটো শুনাও নাই আচলতে হেল্ল' আৰু এটা ফোন আহি আছে ফোনটো ধৰোঁ হেল্ল' 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 হয় হয় শুনিছোঁ কওকচোন হেল্ল' টিভিটোৰ পৰা অকণমান আঁতৰি আহি পেলাই প্ৰশ্নটো কৰক হেল্ল' আমি একো ধৰিব পৰা নাই গতিকে এইটো প্ৰশ্ন আমি ল'ব পৰা অৱস্থাত নহ'লোঁ তাৰ বাবে আমি দুখিত কিন্তু আমি এতিয়া মানে এই কথাটোৰে আলোচনা কৰোঁ যে কৃষকসকলে এই যে চন পেলাই থয় গতিকে এই বস্তুটো দুগুণ খেতি কৰাৰ কাৰণে এই মঞ্চৰ পৰা আপুনি কিবা কৃষকে যে আচলতে মাটিডৰা চন পেলাই থ'লে তাৰ পৰা একো উৎপাদন নাপায় আৰু চন পেলাই থোৱা কাৰণো আছে কিছুমান ক্ষেত্ৰত বিভিন্ন কাৰণ আছে তাৰ ভিতৰত এটা হ'ল আমাৰ যিবোৰ ধান খেতি কৰে ফোন আহি আছে মই ফোনটো ধৰি লওঁ হেল্ল' হেল্ল' হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় কাকডঙা গোলাঘাট অমিতা খেতি কৰিব খুজিছে আচ্ছা তেখেতে অমিতা খেতি কৰিব বিচাৰিছে ঠিকে আছে যদিও আমি আজি ধানৰ ওপৰত আলোচনা কৰি আছোঁ
যদি তেখেতে ব্যৱসায়িক ভিত্তিত অমিতা খেতি কৰিব বিচাৰিছে হয় তেনেহ'লে আমাৰ খুব ভাল দুটা জাত আছে ৰেড লেডি আমাৰ বহুতে কৰি আছে পেলেটেবল মানে ফ্ৰুইট হিচাপত বিক্ৰী কৰিব পাৰে গতিকে ৰেড লেডিটো তেওঁ কৰিব পাৰে আৰু তাত সফলভাৱে কৰিও আছে কিছুমান কৃষকে আৰু আমাৰ যদি ভেজিটেবল হিচাপত কৰে তেতিয়াহ'লে আমাৰ থলুৱা জাতবিলাকে যথেষ্ট ফল দিয়া দেখিছোঁ আমি গতিকে এই ক্ষেত্ৰত তেখেতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ওচৰলৈ আহিলে আমাৰ উদ্যান শস্য বিভাগৰ বিজ্ঞানী আছে তেওঁ খুব সুন্দৰকৈ বুজাই দিব পাৰিব আৰু তেওঁৰ পথাৰখনো গৈ পেলাই চাই সঠিক পৰামৰ্শ দিব পাৰিব গতিকে তেখেতে যোগাযোগ কৰিব পাৰিব তাত গৈ পেলাই তাৰমানে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰবিলাকলৈ আচলতে আমি কৃষকসকল গ'লেই তেওঁলোকে এই সমস্যাবিলাক মানে যিখিনি প্ৰযুক্তিগত জ্ঞান বা বিভিন্ন পৰামৰ্শ বা অভাৱ টেলিফোন তেওঁলোকে সুধিব পাৰে বিজ্ঞানীজনক গতিকে এইখিনি তেওঁলোকে সঠিক পৰামৰ্শ আৰু আচলতে মাটিটো যদি পৰিদৰ্শন কৰা হয় বা মাটিৰ গুণাগুণটো পৰীক্ষা কৰা হয় তেতিয়াহে সম্পূৰ্ণভাৱে বৈজ্ঞানিক পদ্ধতিত খেতিটো কৰিবলৈ দিহা পৰামৰ্শ দিব পৰা যায় কাৰণ মানে মাটিটো কেনেকুৱা মাটিত তেওঁলোক কি কৰিব বিচাৰিছে পৰিদৰ্শন কৰাৰ পিছত সঠিক পৰামৰ্শ দিলে হয়তো তেওঁ অধিক আয় কৰিব পাৰিব বা সফল হ'ব পাৰিব আৰু এটা কথা মই দেখিছোঁ মাটি পৰীক্ষাটো যদি সঠিকভাৱে হৈ যায় তেতিয়া তেওঁ অতিৰিক্তভাৱে আমাৰ যিবিলাক জেনেৰেল ড'জ আছে সেইটোতকৈ কমি যায় বহুত ক্ষেত্ৰত দেখা যায় গতিকে তেওঁ মাটি পৰীক্ষাটো কৰি পেলাই তাৰ পৰা সঠিক ৰূপ ল'লে বেছি ভাল হ'ল নহয় জানো মাটি পৰীক্ষাটো কৰাটো খুবেই দৰকাৰ আৰু মানে সেইমতে কৰিলে আমাৰ মাইক্ৰনিউট্ৰিয়েন্টছ ডেফিচিয়েঞ্চি আজিকালি বহুত হোৱা দেখা যায় গতিকে সেইবিলাক আমি মানে শোধন কৰিব পাৰোঁ খুব সময় নাই কিন্তু আপোনাক মই আৰু এটা কথা সুধিব খুজিছোঁ যে এই যে চনপৰা মাটিটো গতিকে আমাৰ আচলতে এটা সমস্যা হৈ আছিলে আমাৰ আগত যিবিলাক ধানৰ জাত আমি কৰি আছোঁ সেইবিলাক অলপ দীৰ্ঘদিনীয়া জাত কৰি আছিলোঁ গতিকে অসম কৃষি বিশ্ববিদ্যালয় এই ক্ষেত্ৰত মধ্যমীয়া জাত কিছুমান উলিয়াইছে তাৰ ভিতৰত আমাৰ এটা শ্ৰাৱণী বুলি এটা জাত আছে 135 দিন 130 দিনত হৈ যায়গৈ নুমলী বুলি এটা খুব ধুনীয়া জাত এটা ওলাইছে গতিকে এই জাতবোৰ যদি কৰে তেনেহ'লে আমাৰ 15 দিনমান আগতীয়াকৈ আমি সময়টো পাই যাওঁ গতিকে সেই পথাৰডৰাত আমি ধানৰ পিছতে আমি সৰিয়হ কৰিব পৰা আকৌ দেৰিকৈ কৰিব পৰা সৰিয়হ আছে TS67 সেই জাতটো কৰি পেলাই আমি একেডৰা মাটিত আমি অন্ততঃ দুটা খেতি কৰিব পাৰোঁ তাৰপিছত আমি তৃতীয়টো খেতি আমি ভেজিটেবলছ বা বাকীখিনি আমি কৰিব পাৰোঁ আমাৰ সময়ো হৈ আহিল যথেষ্টখিনি কথা পাতিলোঁ আমি আৰু আমাৰ এই কথোপকথনত কৃষক ৰাইজে নিশ্চয় ফলৱান হৈছে বুলি আমি আশা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ